নমস্কাৰ মোৰ অংকিতা ডেকা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত বহুত কেইযোৰ হাতে বোৱা হেভি ডিজাইনৰ মেখেলা চাদৰ লৈ আনিছোঁ। নিশ্চয় আপোনালোকৰ মন পচন্দ হ'ব। যদি পচন্দ হয় অৰ্ডাৰো কৰিব পাৰিব, স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে। প্ৰথমতে চাব এযোৰ খুব ধুনীয়া লুধিয়ানা পাট সূতাৰ হাতে বোৱা মেখেলা চাদৰ মই আপোনালোকৰ মাজলৈ লৈ আনিছোঁ আৰু মই সেইযোৰে আপোনালোকক দেখাই আছোঁ। নিশ্চয় আপোনালোকৰ এই কাপোৰযোৰ মন পচন্দ হ'ব। বহুত বেছি চাইনিং থকা এযোৰ খুব ধুনীয়া হাতে বোৱা মেখেলা চাদৰ। আৰু যদি এই কাপোৰযোৰ আপোনালোকৰ মন পচন্দৰ হয় বা ভাল লাগে তেনেহ'লে অৰ্ডাৰ কৰিব পাৰিব, স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে। মোৰ ঘৰ ৰঙিয়াত হয়। যদি আপোনালোকে মানে কেছ অন ডেলিভাৰী ল'ব বিচাৰে তেনেহ'লে ৰঙিয়াৰ পৰা আৰু নলবাৰীৰ পৰা ল'ব পাৰিব কাপোৰবোৰ। মোৰ গোটেইবিলাক কাপোৰ তাঁতশালত থলুৱা শিপিনীৰে হাতে বোৱা হয় আৰু ডিজাইনটো দিয়া হৈছে এইযোৰ এনেকুৱা ধৰণকে আৰু মেখেলাখন হৈছে এনেকুৱা ধৰণৰ, মানে বহুত বেছি হেভি ডিজাইনৰ হেভি ডিজাইনত বনাই দিয়া হৈছে মেখেলা চাদৰযোৰ। এইখন হৈছে ইয়াৰ মেখেলাখন আহল বহল ডাঙৰ দীঘল আছে। এয়া চাব মই মোৰ নিজৰ গাত লৈ দেখাই দিছোঁ। আৰু কেৱল কলা ৰংটোতে খুব ধুনীয়াকৈ সৰু নহয়, যিটো আমাৰ মধ্যম হয় তেনেকুৱা বুটা দিয়া হৈছে। এইকেইটা হ'ব ইয়াৰ চাইড পতিকেইটাও খুব বেছি ধুনীয়া হয়। এয়া চাব মই চাইড পতিকেইটা দেখাই দিছোঁ আপোনালোকক, বহুত বেছি ধুনীয়া হয় চাইড পতিকেইটা। নেক্সট এইকেইটা চাব, এইটো চাব ইয়াৰ ব্লাউজ পিচটো বহুত বেছি আহল বহল হয়। যিহেতু কাপোৰযোৰ বহুত বেছি হেভি, আপোনালোকে ব্লাউজ পিচটো ইচ্ছা কৰিলে ডিজাইন কৰি চিলাই ল'ব পাৰিব। নেক্সট মই আপোনালোকক আন এযোৰ মৰম লগা মেখেলা চাদৰ দেখাই আছোঁ। এয়া চাব বগা ৰঙৰ হয়, বহুতে বিচাৰি আছিল। কফি ৰঙটোৰে বুটাখিনি দিয়া হৈছে, আহল বহল ডাঙৰ দীঘল আছে। এয়া চাব ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। বুটাটো চাব, দেখাত এনেকুৱা লাগে যেন এই কাপোৰটো কিনা হয় বা তেনেকুৱা, কিন্তু নহয়, হাতে বোৱা হয় মই যিহেতু জনাইছোঁ। আৰু এই সূতাটো হৈছে কৰিশ্মা বা থাইলেণ্ড পাট সূতা। আমাৰ যিটো ৰাফ ইউজ কৰিলে কোনো ধৰণৰ বেয়া নহয়, গৰমৰ দিনত পিন্ধিবৰ কাৰণে আৰামদায়ক হয়, তেনেকুৱা এযোৰ খুব ধুনীয়া হাতে বোৱা মেখেলা চাদৰ। বগা ৰঙৰ মেখেলা চাদৰ বহুতে যিহেতু বিচাৰি আছিল, সেয়েহে মই তেনেকুৱা মেখেলা চাদৰ এযোৰ আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। এয়া চাব মই বুটাটো জুম কৰি দেখাই দিছোঁ। কফি ৰঙৰ হয়, কফি ৰংটোৰে বুটাখিনি দিয়া হৈছে। এয়া চাব মেখেলাখনো আহল বহল ডাঙৰ দীঘল আছে। নেক্সট চাব এইকেইটা হ'ব ইয়াৰ চাইড পতিকেইটাও খুব বেছি ধুনীয়া এটা ডিজাইন কৰি বনাই দিয়া হৈছে। আৰু এইটো চাব ইয়াৰ ব্লাউজ পিচ হয়, ব্লাউজ পিচটো আহল বহল ডাঙৰ দীঘল হয়। নেক্সট মই আন এযোৰ মৰম লগা মেখেলা চাদৰ দেখাই আছোঁ। ইয়াৰ দিশটো বগা বানীটো বৈ দিয়া হৈছে। কমলা ৰংটো খুব ধুনীয়া হয়, একেবাৰে ঘনকৈ বুটাবিলাক দিয়া হৈছে আৰু চাইডলৈকে বুটাটো দিয়া হোৱা নাই, কিয়নো চাইড পতিয়ে আৰু ব্লাউজ পিচ আছে। এয়া চাব মই দেখাই দিছোঁ মই মোৰ নিজৰ গাত লৈ বহুত বেছি হেভি ডিজাইনৰ মেখেলা চাদৰ। আৰু মই জনাওঁ যে আপোনালোকক মই ডেইলি হেভি ডিজাইনৰ মেখেলা চাদৰ এযোৰ দেখাব নোৱাৰোঁ, কিয়নো হেভি ডিজাইনৰ মেখেলা চাদৰ এযোৰ বনাব গ'লে বহুত বেছি মেহনত কৰিব লগা হয় আৰু সময় লাগে। এনেকুৱা এযোৰ হেভি ডিজাইনৰ মেখেলা চাদৰ ব'লে 15 দিনৰো বেছি লাগে। সেয়েহে মই বেছিভাগ চিম্পুল আনো বা সকলোৱে বেছিভাগ চিম্পুলে বিচাৰে ৰাফ ইউজৰ কাৰণে। এইখন হৈছে ইয়াৰ মেখেলাখনো খুব ধুনীয়াকৈ মই দেখাম। এয়া চাব ওপৰলৈকে বুটাখিনি দিয়া হৈছে, আহল বহল ডাঙৰ দীঘল আছে। আৰু আজি দেখুওৱা মই গোটেইকেইযোৰ কাপোৰে আহল বহল ডাঙৰ দীঘল হয়। খুব ধুনীয়া এটা ডিজাইন কৰি মেহনত কৰি এই কাপোৰকেইযোৰ বনাই দিয়া হৈছে। এতিয়ালৈ যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থ'ব। এইকেইটা হ'ব ইয়াৰ চাইড পতি আৰু এইটো হ'ব ইয়াৰ ব্লাউজ পিচ। কাষতে থকা ঘণ্টিটো বজাই থ'ব যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। নেক্সট মই আন এযোৰ মৰম লগা মেখেলা চাদৰ দেখাই আছোঁ ৰঙা ৰঙৰ, কেৱল বগা ৰংটোৰে বুটাখিনি দিয়া হৈছে। আৰু এইযোৰ অৰ্ডাৰত আছে, তথাপি 2 পিচ বনোৱা গৈছে। আপোনালোকে মাত্ৰ এজনে ল'ব পাৰিব এনেকুৱা মেখেলা চাদৰ। আৰু যিটো বগা ৰংটো, বগাও নহয়, জাষ্ট যিটো তামাগুণাৰ নিচিনা
তেনেকুৱা মানে সূতাৰে এই মেখেলা চাদৰযোৰ বনাই দিয়া হৈছে। বহুত বেছি ধুনীয়া হয় আৰু অলপ ঘন ঘনকৈও দিয়া হৈছে বা বহুত বেছি ঘন ঘনকৈ নহয়, যিহেতু বুটাটো মানে ডাঙৰ হয়। এয়া চাব, মই খুব ধুনীয়াকৈ চাদৰখন দেখালোঁ। নেক্সট ইয়াৰ মেখেলাখন দেখাই আছোঁ। মেখেলাখনো আহল বহল ডাঙৰ দীঘল হয়। মই সন্ধিয়া 6টাৰ পৰা 7টাৰ ভিতৰত ডেইলি ভিডিঅ'বিলাক আপলোড কৰোঁ। প্লিজ যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এইখন হ'ব ইয়াৰ মেখেলাখন আৰু এইকেইটা হ'ব ইয়াৰ ছাইড পটি। ছাইড পটিকেইটাও বহুত বেছি ধুনীয়া হয়, মৰম লগা হয়। ছাইড পটিকেইটাও তেনেকুৱাই এযোৰ খুব ধুনীয়া হাতে বোৱা মেখেলা চাদৰ আপোনালোকৰ ওচৰত লৈ আনিছোঁ। আৰু যদি আপোনালোকৰ মন পচন্দ হয় মানে সোনকালে বুকিং কৰিব, যিহেতু বোৱা কাপোৰ বহুত বেছি সোনকালে বুকিং হৈ যায়। নেক্সট মই আন এযোৰ দেখাই আছোঁ। এয়া চাব, ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ আৰু মাজৰখিনি মই দেখাই আছোঁ। একেবাৰে ঘন ঘনকৈ দিয়া হৈছে আৰু দুটা চাইনিং আহিছে কাপোৰযোৰত, যিটো মানে মই যদি আপোনালোকে নতুনকৈ তাঁতশাল বোৱা শিকিছে, মই জনাওঁ যে যদি মানে ধৰা হ'ল আপোনালোকৰ দিশটো ৰঙা আছে, আপোনালোকে বানীটো যদি গোলপীয়া বুই দিয়ে বা বেঙুনীয়া বুই দিয়ে, মানে দুটা চাইনিং আহে, যিটো দুটা কালাৰ আহে, বহুত বেছি ভাল লাগে। এই কাপোৰযোৰতো তেনেকুৱা হৈছে, কমলা আৰু ৰঙাৰ খুব ধুনীয়া এটা দুটা চাইনিঙৰ মেখেলা চাদৰ। আৰু যদি এই কাপোৰযোৰ আপোনালোকৰ মন পচন্দ হয় বা ভাল লাগে, তেনেহ'লে সোনকালে বুকিং কৰিব। কিছুমান প্ৰব্লেমৰ কাৰণে ইয়াত প্ৰাইচটো জনাব নোৱাৰিম, আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। চাব, এইখন হৈছে ইয়াৰ মেখেলাখন। মেখেলাখনো আহল বহল ডাঙৰ দীঘল আছে। আৰু যদি আপোনালোকে কিনা কাপোৰ অতি কমিলত কিনিব বিচাৰে, তেনেহ'লে অংকিতা ফেশ্বন এণ্ড ক্ৰিয়েশ্যন এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। এইকেইটা হ'ব ইয়াৰ ছাইড পটি। ছাইড পটিকেইটা খুব বেছি ধুনীয়া হয়, এনেকুৱা এটা ডিজাইন বনাই দিয়া হৈছে ছাইড পটিকেইটা। নেক্সট আন এযোৰ বগা ৰঙৰ মেখেলা চাদৰ দেখাই আছোঁ। এইযোৰ চাব, সেউজীয়া আৰু ৰঙা ৰংটোৰে বুটাখিনি দিয়া হৈছে, আহল বহল ডাঙৰ দীঘল আছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ, বহুত বেছি ডাঙৰ মানে বুটা দিয়া হৈছে, বহুত বেছি ধুনীয়া। এই বুটাটো বহুত ভাল পাওঁ মই। তেনেকুৱা এযোৰ খুব ধুনীয়া হাতে বোৱা মেখেলা চাদৰ। আৰু এই মেখেলা চাদৰযোৰো পদ্মিনী সূতাটোত থাইলেণ্ড পাট সূতা বৈ দিয়া হৈছে। এইখন হৈছে ইয়াৰ মেখেলাখন। মেখেলাখনো আহল বহল ডাঙৰ দীঘল আছে। এয়া চাব, মই মোৰ নিজৰ গাত লৈ দেখাই দিছোঁ। খুব ধুনীয়া ধুনীয়া হাতে বোৱা মেখেলা চাদৰবোৰৰ কালেকশ্যনবোৰ পাই থাকিবৰ বাবে পলম নকৰি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। নেক্সট মই ইয়াৰ ছাইড পটিকেইটা দেখাই আছোঁ। এইকেইটা হৈছে ইয়াৰ ছাইড পটি। ছাইড পটিকেইটাও খুব বেছি ধুনীয়া হয়, এনেকুৱা এটা ডিজাইন কৰি বনাই দিয়া হৈছে। টোটেল ইয়াত 7টা ছাইড পটি আছে, এটা ব্লাউজ পিছৰ কাৰণে। ব্লাউজ পিচটো মই এক্সট্ৰাকৈ দেখাই দিছোঁ। নেক্সট মই আন এযোৰ মৰম লগা মেখেলা চাদৰ দেখাই আছোঁ। আৰু এই মেখেলা চাদৰযোৰ মানে শেষৰ মেখেলা চাদৰ, কিয়নো এইযোৰে মই দেখাই দিছোঁ। কেৱল বগা ৰংটোৱে বুটাখিনি দিয়া হৈছে, একেবাৰে ঘন ঘনকৈ বুটাখিনি দিয়া হৈছে, আহল বহল ডাঙৰ দীঘল আছে। দুটা চাইনিঙৰ খুব ধুনীয়া এযোৰ হাতে বোৱা মেখেলা চাদৰ। নিশ্চয় আপোনালোকৰ মন পচন্দ হ'ব। যদি পচন্দ হয় অৰ্ডাৰ কৰিব পাৰিব। এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিলে পাই যাব। মই কাপোৰবিলাক খুব ধুনীয়াকৈ ইয়াৰ আহল বহল ডাঙৰ দীঘল দেখাই দিওঁ, যাতে আপোনালোকৰ কোনো ধৰণৰ কনফিউজন হৈ নাযায়। তথাপি যদি কাপোৰৰ ৰিলেটেড কিবা জানিবলগীয়া থাকে, তেনেহ'লে এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু মই জনাওঁ যে আজিকালি বহুতে ফেচবুকত ফেক একাউণ্ট খুলি মানুহক ঠগাই আছে। তেনেকুৱা ঠগবাজিৰ প্ৰবঞ্চনাৰ বলি হ'ব লগা যাতে আপোনালোক নহয়, চাই চিতি কাপোৰ ল'ব। কাৰণ আজিকালি সকলোবিলাক বস্তু অনলাইনত লোৱা হয়, কিন্তু যাতে আপোনালোকে চাই চিতি লয়, তেতিয়া কোনো প্ৰব্লেম নাই। এইখন হ'ব ইয়াৰ মেখেলাখন। মেখেলাখনো খুব ধুনীয়াকৈ মই দেখালোঁ। নেক্সট মই ইয়াৰ ছাইড পটি আৰু ব্লাউজ পিচটো দেখাম। এইকেইটা হ'ব ইয়াৰ ছাইড পটি। ছাইড পটিকেইটা খুব ধুনীয়া ডিজাইন কৰি বনাই দিয়া হৈছে। বুটাৰে ব্যৱহাৰ কৰিয়ে ছাইড পটিকেইটা বনাই দিয়া হৈছে। আৰু এইটো হ'ব ইয়াৰ ব্লাউজ পিচ। আজি মই একেযোৰে লৈ আনিছিলোঁ, দেখালোঁ। আজিলৈ ইমানে, ধন্যবাদ।